ভৰিৰ ছাপ, এয়া হৈছে হাতৰ ছাপ। সেই মহান শিল্পীগৰাকীৰ মৃত্যুৰ পাছত এই দুই পদযুগলৰ ছাপ সংগ্ৰহ কৰিছিল বিশিষ্ট শিল্পী দিগন্ত মাধৱ গোস্বামীয়ে। আজি মই তেখেতৰ কাষত আছোঁ। আচলতে জুবিন গাৰ্গ হেৰাই যোৱাৰ পৰা আজিলৈকে সেই সত্যটোক আমি মানি ল'ব পৰা নাই। যথেষ্ট কঠিন বাস্তৱ, আৰু সেই কঠিন বাস্তৱৰ সৈতে জনতা মুখামুখি হোৱাটো বৰ প্ৰত্যাহ্বানসূচক হৈ পৰিছে। এয়া জুবিন গাৰ্গ যেতিয়া জীৱিত অৱস্থাত আছিল, সেই সময়ছোৱাতেই জুবিনদাৰ হাতৰ পৰশ তেখেতে সংগ্ৰহ কৰিছিল, আৰু মৃত্যুৰ পিছত এয়া জুবিনদাৰ যি পদযুগল আছে, পদযুগলৰ ছাপ সংগ্ৰহ কৰিছে। তেখেত হৈছে বিশিষ্ট শিল্পী দিগন্ত মাধৱ গোস্বামী। আচলতে জুবিনদাৰ সৈতে আপোনাৰ এটা দীঘলীয়া সম্পৰ্ক, মিছন চাইনাৰ পৰা আৰম্ভ কৰি বহুখিনি ছবিত আপোনাৰ সৈতে একেলগে কাম কৰিছে। মিছন চাইনাৰ যিখন মুখ আছিল, মুখমণ্ডল আছিল, যিখন ছিগি গৈছিল, সেয়াও আপোনাৰ হাতৰ পৰশতেই সৃষ্টি হৈছিল। আৰু জুবিনদা হেৰাই যোৱা শব্দটো আচলতে প্ৰত্যেকৰ বাবে কঠিন, কিন্তু যিসকলে একেলগে এটা দীঘলীয়া পৰিক্ৰমা সামৰিছে তেখেতসকলৰ বাবে আৰু কঠিন। কিন্তু হয়, নিশ্চয় এইটো ভাষাৰে বুজাব নোৱাৰা কথা। প্ৰতিজন অনুৰাগীৰ দৰে ময়ো এজন সামান্য অনুৰাগী জুবিনদাৰ। কেতিয়াও এপলকৰ বাবেও মানে তেওঁৰ কথা পাহৰি থাকিব পৰা নাই। মই নিজে ভাবি আচৰিত পাই গৈছোঁ যে মই ভিডিঅ' দেখিছোঁ, ফটো দেখিছোঁ, চৰাই এটা আহি চাকি গছৰ কাষতে জুবিনদাৰ ফটোখনত শ্ৰদ্ধাঞ্জলি জনোৱা অনুষ্ঠানটো তাতে আহি মৰি আছে, সৰু অকণমানি চৰাই এটা দেখিছোঁ। কাউৰী এজনী আহি পেলাই বহি আছে, সেই তাত বান্দৰ এটা গৈ পেলাই বহি আছে, কুকুৰ এটা আহি পেলাই বিননি জুৰিছে। মানে আৰু প্ৰকৃতিও মানে যেন অসমৰ আকাশখনত প্ৰকৃতিয়েও যেন কিবা এটা ৰং দেখুৱাইছে, এইটো আমি সকলোৱে জানো। আচলতে এইটো মোৰ বিশ্বাস এটা হৈছে, এই হাতৰ তলুৱাখন চালে গম পোৱা যাব, গোটেই কথাখিনি দেখা পোৱা যায়। এই জুবিনদাৰ হাতখনৰ তলুৱাত প্ৰতিডাল ৰেখা স্পষ্ট আজিও সজীৱ হৈ আছে। এই হাতৰ তলুৱাখনত ভালদৰে যদি চোৱা যায়, মই সেই দৃষ্টিকোণেৰে চাইছোঁ কাৰণেই হয়তো মই এই হাতৰ তলুৱাখনত মই তেনেধৰণে দেখা পাইছোঁ। মই দেখা পাইছোঁ ইয়াতে এডাল ত্ৰিশূল দেখা পাইছোঁ, এইফালৰ পৰা যদি চাওঁ এইখিনিতে এডাল ত্ৰিশূল দেখা পাইছোঁ। এনেকৈ যদি চাওঁ ইয়াতেও ত্ৰিশূলৰ ৰূপ এটা লোৱা যেন লাগিছে। এইখিনিতো আমি দেখা পাইছোঁ, এইখিনিত এটা ষ্টাৰ দেখা পাইছোঁ মই। আৰু মই সেইটোৱে ক'ব বিচাৰিছোঁ যে মানুহজন মানে বহুত দৈবিক অলংকাৰ লৈ হাতখনত, যেনেকৈ কৰ্ণই কৱচ কুণ্ডল লৈ পৃথিৱীলৈ আহিছিল, এওঁ কিছুমান দৈবিক অলংকাৰ লৈহে যেন ইয়ালৈ আহিছিল। আৰু মহাদেৱৰ আন এটা ৰূপ আছে, বটুক ভৈৰৱ ৰূপ এটা আছে, আৰু তেওঁ সদায় শিশু সুলভ হৈ থাকে, অকণমানতে দুখ কৰে, বেজাৰ কৰে, শিশুৰ দৰে তেওঁ হাঁহি ধেমালি কৰি ভাল পায়। গতিকে যেন সেই বটুক ভৈৰৱৰ ৰূপ এটাও তেওঁৰ মাজত সোমাই আছে, এনেকুৱা মই ফিল কৰোঁ। আৰু গতিকে তেওঁ ভগৱানৰ শাৰীত ভবাটো তেওঁৰ অনুগামীসকলে, মই তাত একো ভুল দেখা নাই। এতিয়াও নালাগে যেন আকৌ যেন আহিব, মানুহজন যেন হেৰাই যোৱাই নাই, এনেকুৱা অনুভৱ হৈ থাকে। মোকে চোৱা, মোলৈকে যদি কোনোবাই আঙুলিয়াই দিয়ে তেতিয়াই গম পাব। তেখেতৰ লগতে মই তেতিয়া ভবাই নাছিলোঁ যে তেখেতৰ হাতখনৰ ছাপটো লৈ মই কাৰোবাৰ পৰা বাহ ল'ম বুলি আজি 5 বছৰে মই ভবা নাছিলোঁ। আৰু তেখেতৰ মৃত্যুৰ পিছতো তেওঁ ভৰিৰ ছাপটো ল'লে যে কোনোবাই মোক ছাপ বাচি দিব, মই সেইটো কেতিয়াও কল্পনা কৰা নাছিলোঁ। কিন্তু কাকতালীয়ভাৱে মানুহে ইমান ভাল পাইছে, ইমান মোক মানে বস্তুটো ভাল বস্তু সংৰক্ষণ কৰিলে বুলি গৌৰৱ কৰিছোঁ বুলি পেলাই যেতিয়া মই দুআষাৰ কথা শুনিছোঁ, তেতিয়া মই ভাবিছোঁ যে সঁচাকৈ তুলসীৰ লগত কলপতোৱাৰ মুক্তি হয় যে, সেই কথাষাৰ সঁচা। তেনেদৰে মোক তেওঁ মৰি যোৱাৰ পিছতো, তেওঁ নোহোৱা হোৱাৰ পিছতো মোক চিনাকি এটা কৰাই দিছে। ক'বলৈ দিগদাৰ হৈছে কথাবোৰ, এইবোৰ চব উপলব্ধিৰ কথা, উপলব্ধি কৰিব পাৰি। তেখেত নোহোৱা মানে আজি প্ৰত্যেকেই কান্দিছে, চৰাই চিৰিকটিয়ে কান্দিছে, ল'ৰাৰ পৰা বহালে সকলোৱে চকু পানী টুকিছে। গতিকে তেওঁৰ ওপৰত কথা ক'বলৈ মানে আমাৰ কোনো ভাষা নাই নহয়। তেখেত য'তেই আছে মই এইটোৱে কামনা কৰোঁ, ঈশ্বৰে এইখিনি আয়ুসেই তেওঁক দি পঠাইছে,
আৰু এই ইমান কম বয়সতে যে তেওঁ ইমান ডাঙৰ মানে এখন বিশ্বৰ গোটেই বিশ্বখনৰে প্ৰতিটো কোণতে যে এটা ভূমিকম্প আনি তেওঁ গুচি গৈছে, সেই কথাটো সঁচাকৈ ভাবিলে কিবা লাগে। ঈশ্বৰে তেওঁক মানে উত্তম স্থান দিয়ক, তাৰমানে তেখেতৰ আত্মাক উত্তম স্থান দিয়ক, তাকে মই প্ৰাৰ্থনা জনাইছোঁ। আৰু যিহেতু আপুনি এই পদযুগলৰ চাপ সংগ্ৰহ কৰিছিল, সেই মুহূৰ্তটো বৰ বিশেষ আৰু বৰ আৱেগিক আছিল, আৱেগবিহ্বল এটা মুহূৰ্ত নিশ্চয়কৈ। কিন্তু এই যি পদযুগলৰ আপুনি চাপ সংগ্ৰহ কৰিলে, সেই চাপ পৰৱৰ্তী সময়ছোৱাত তেখেতৰ স্মৃতি বহন কৰিব এই চাপে। গতিকে জুবিনদাৰ শৰীৰৰ এই ভৰিৰ আশীষ ল'বলৈ যদি কোনোবাই পায়, তেতিয়াই বহুত ধন্য হ'ব বুলি ভাবে। গতিকে কেনেধৰণে পৰৱৰ্তী সময়ছোৱাত সংৰক্ষণ কৰাৰ কিবা চিন্তা চৰ্চা হৈছে নেকি? আচলতে তেখেত জীৱিত কালতেই যিহেতু হাতৰ চিহ্নটো সংগ্ৰহ কৰিছিলোঁ, আৰু সংগ্ৰহ কৰি সংৰক্ষণ মোৰ ব্যক্তিগতভাৱে মই ইয়াতে কৰি আছোঁ। আৰু সময়ে সময়ে সেই হাতখন চাবলৈও আমাৰ ইয়ালৈকে আহিছিলে মানুহ। এতিয়া জুবিনদা যিহেতু নিজে মানুহজন নাই, এতিয়া নথকাৰ পিছতহে ইয়াৰ গুৰুত্বটো এতিয়া বাঢ়িছে বুলি মই ভাবিছোঁ আৰু উপলব্ধি কৰিছোঁ। গতিকে মই ভাবিছোঁ এই আৰু যি পদযুগলৰ যি চিহ্ন, এই চিহ্ন ভালকৈ সংৰক্ষিত হৈ থাকক বুলিয়েই মই ভাবিছোঁ। আৰু মই আজি আছোঁ, কাইলৈ নাই, কিন্তু তেওঁৰ পদযুগল তেওঁৰ স্মৃতি হিচাপে থাকি যাব। ভালকৈ সংৰক্ষণ কৰি ৰাখিব পৰাকৈ নিশ্চয় চৰকাৰে কিবা এটা ব্যৱস্থা ল'ব, আৰু পৰিয়ালেও সদায় সোঁৱৰি থাকিব পৰাকৈ পৰিয়ালৰ হাততো অৰ্পণ কৰিব লাগিব। আৰু বিশেষকৈ প্ৰথম যিটো আমি ফুটপ্ৰিণ্ট ল'লোঁ, যিটো প্ৰথম কপিটো, সেইটো চৰকাৰৰ হাততে জমা দিম বুলি ভাবিছোঁ, আৰু যাতে ভালকৈ ভৱিষ্যতে সংৰক্ষণৰ ব্যৱস্থা হাতত লয়।